অনলি 87000 27000 27 এখন 26000 দিম এখন 56000 351 মানত মই NS 160 28000 42000 কালা নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছো আজি মই পুনৰবাৰ আহি উপস্থিত হৈছো আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰ আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে আৰু নতুন নতুন কালেকশ্যন আহিছে আৰু আপোনালোকৰ ডিমান্ড আছিল যে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ ভিডিঅ' লাগে তো মই পুনৰবাৰ আহিছো আৰু কি অফাৰ আছে কেনেকুৱা নতুন কালেকশ্যন আছে পূজাৰ কাৰণে কিবা স্পেশাল অফাৰ আছে নেকি গোটেইখিনি এই ডিলাৰৰ ওনাৰ আপোনালোকক জনাব সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ লগত এখন ডিলাৰৰ ওনাৰ আছে জয়নাল ভাই তো জয়নাল ভাইৰ লগত জানিম যে কি নতুন কালেকশ্যন আহিছে আৰু ৰেট কি জয়নাল ভাই দাদা ভালে আছে ভাল তুমি ভালে আছা হয় হয় তো প্ৰথমত এড্ৰেছটো কৈ দিয়া তোমাৰ হয় মোৰ এড্ৰেছ হৈছে আপোনাৰ ঢেকিয়াজুলিৰ গাধাজুলি চেণ্টাৰৰ ওচৰত মিঠাম চেণ্টাৰ বুলি নতুন বহুত ষ্টক আহিছে এইকাৰণে মই আপোনাক মাতিছো আপোনাৰ কাৰণে মানে মিনিমাম একেবাৰে কম 10000 টকাৰ মই মানে অফাৰ ৰাখিম তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে যে যেহেতু বিশ্বকৰ্মা পূজা আহি আছে তো তাৰ কাৰণে মোৰ চেনেল চাই পেলাই যদি কোনোবা আহে জয়নাল ভাইয়ে জনাইছে যে 10000 টকা আপোনালোকে অফাৰ পাব তো ক'ৰ পৰা লগতে আপোনাৰ কম বাজেটৰ ফাইনেন্সৰ সুবিধা আছে যিসকলে মানে গাড়ী নাই আজিৰ দিনৰ পৰা মানে চিন্তা কৰিব নালাগে ডকুমেন্টছ কমি আছে মই বনাই দিও ফাইনান্সত লাগে মই কৰাই দিও 20000 25000 30000ত নতুন নতুন বাইক আমাৰ পৰা লৈ গৈ আছে তো দেৰি নকৰি তো ক'ৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্ট স্কুটিৰ পৰা ষ্টাৰ্ট কৰোঁ এই Honda Dio এখনৰ দাম আপোনাৰ 67 মই এখনৰ পুৰা 10000 ডিসকাউন্ট ৰাখিম আৰু এখন কিমান চনৰ এটো আপোনাৰ 21 মডেল 21 মডেল ন বহুত ধুনীয়া কন্ডিশন BS4 আৰু ইয়াৰ ফাইনান্স হ'বনে ফাইনান্স হৈ যাব ন হয় আৰু ইফালে আছে এটো আপোনাৰ মেষ্ট্ৰো এখন হিৰোৰ হয় নতুনে হৈ আছে 22 মডেল ন হয় ৰানিং হোৱাই নাই অকল 17000 মান চলিছে হয় এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 44 অনলি হয় 22 মডেল আৰু ইয়াৰ ফাইনান্স হ'বনে হৈ যাব ফাইনান্স হৈ যাব এটো হৈছে আপোনাৰ গ্ৰাজিয়া এইটো Honda গ্ৰাজিয়া হয় এখনো 22 মডেল এটো 22 ৰ লাষ্টৰ মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 53 হয় অনলি হয় এখন হৈছে Honda Activa 125 Activa 125 ৰ প্ৰাইস ৰাখিছো আপোনাৰ 36 হয় এটো আপোনাৰ এটোতো ফাইনান্স নহব চাগে ন ফাইনান্স নহয় ন কেশ ল'ব লাগিব আৰু এখন আপোনাৰ এন্ট্ৰকৰ দাম 54 অনলি 54 ফাইনান্স কলে ফাইনান্স হৈ যাব কেশ কলে কেশ হৈ যাব আৰু এটো কিমান চনৰ এটো আপোনাৰ 21 মডেল ন আৰু গাড়ী খুব ধুনীয়া টিপ টপ দেখিবলৈ পাইছো এ চাওক আপোনালোকে এবাৰ আৰু স্কুটিৰ কালেকশ্যন এভেইলেবল আহিছে তো স্কুটি বহুতে বিচাৰে তো আপোনালোকে আহিলে ইয়াত পাই যাব কালেকশ্যন আৰু এখন হৈছে আপোনাৰ এন্ট্ৰক 20 মডেল ন আৰু এখনৰ প্ৰাইস 53 আৰু ইয়াৰ যেটো প্ৰাইস তুমি কৈ আছা সেম প্ৰাইসত হ'ব না কিছু কম বেছ হ'ব মই যিমান পাৰো কমত মিলা এখনত চাওক এখনৰ দাম মোটামুটি আপোনাৰ আস্কিং প্ৰাইস 60 প্লাস কিন্তু মই ডিসকাউন্ট কৰি পেলাই আপোনাৰ 53 দি আছো ইয়াৰ পিছতো মই যদি কিবা মিলাব পাৰো 1000 আৰু মিলাই দিম বঢ়িয়া আৰু ইফালে এয়া হৈছে এন্ট্ৰক এখনো আপোনাৰ 20 মডেল হয় এখনো 50 আহি যাব এখন 20 হয় ন হয় এখন কিমান আহিব 50 আৰু একৰ ফাইনান্স হ'বনে ফাইনান্স হৈ যাব ন ফাইনান্স হলে কিমান দিব লাগিব ডাউন পেমেন্ট 20 পৰা 25000 দিলে ওলাই যাব 25000 হয় যিমান বেছি দিব ডাউন পেমেন্টটো তিমানে আপোনাৰ কিস্তিৰ ক্ষেত্ৰত কম হৈ যাব আৰু এখন হৈছে আপোনাৰ Yamaha ZR ন এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 28000 অনলি 28000 হয় দেখিবলৈ খুব ধুনীয়া টিপটপ পাইছে ইয়া চাওক আপোনালোকে চকা নুমে এতিয়ালৈকে ক্ষয় যোৱা নাই একদম চকা এতিয়ালৈকে ক্ষয়ে হোৱা নাই চকাটো এইটো আগৰেই না হয় ৰানিং কম আছে খুব ধুনীয়া চলাই নাই এটা কিমান চলিছে 25000 মান চলিছে ন আৰু ইফালে আছে এপ্ৰিলা 150 এখনৰ দাম ৰাখিছো 48000 হয় এখনটো ৰিফাইনেন্স হ'ব না এখন ৰিফাইনেন্স নহয় ডাইৰেক্ট কেশ ল'ব লাগিব সেম এপ্ৰিলা 150 এখন ফাইনান্স কলে ফাইনান্স হৈ যাব কেশ বুলি কলে কেশ হৈ যাব এখন কিমান ৰাখিছো 53 18 লাষ্টৰ মডেল ন হয় আৰু এবাৰ চাই লওক আপোনালোকে খুব ধুনীয়া SR 150 এয়া চাওক আপোনালোকে খুব ধুনীয়া কন্ডিশনত আছে তো মই ৰেচিং স্কুটি হয় বহুত ডিমান্ডেবল এটো শাইন এখন SP শাইন এখনৰ দাম ৰাখিছো 57000 হয় এটো কিমান চনৰ এটা আপোনাৰ 19 লাষ্টৰ মডেল ন হয়
আৰু এইটো ফাইনেন্সটো হ'ব হৈ যাব আৰু এইফালে আছে এপ্ৰিলা 160 এপ্ৰিলা 160 দাম আপোনাৰ 68000 ৰাখিছো 68000 ন হয় এইটো কিমান চনৰ বুলি ক'লে এইটো 22 ৰ মডেল 22 মডেল ন আৰু এইফালে আছে এইটো মই আপোনাৰ ভিউৱাৰ্ছক 27000 ত দিম 27000 হয় কিবা প্ৰব্লেম আছে নেকি একো প্ৰব্লেম নাই আপুনি দেখুৱাই দিয়ক একো প্ৰব্লেম নাই এইটো কিমান টায়াৰ ঠিক আছে এইটো আপোনাৰ 17 মডেল 17 মডেল ন হয় এইটো অনলি কিমান ক'লা 27000 আৰু এইফালে এখন আহিব এখন 26000 ত দিম এখন 26000 হয়। এৰ মডেল কিমান সেম মডেল সৰি হেৰি আপোনাৰ কিমান চনৰ 17 হয় 17 মডেল ইঞ্জিনৰ কিবা প্ৰব্লেম আছে একো প্ৰব্লেম নাই ৰানিং হৈছে আপোনাৰ মাত্ৰ 18000 চলাই এখন স্কুটি ইঞ্জিন প্ৰব্লেম হ'বই নোৱাৰে এটা আপোনাৰ ডিজিটেল মিটাৰ হয় ইঞ্জিন প্ৰব্লেম হ'বই নোৱাৰে এই এবাৰ জেনুইন ৰানিং আৰু এইফালে আছে গ্লেমাৰ বাইক BS4 ৰ গ্লেমাৰ আপুনি হয়তো জানে এইটো বহুত ডিমান্ড BS4 টো আৰু এইটো কিমান চনৰ এইটো আপোনাৰ 15 লাষ্ট মডেল 15 লাষ্ট প্ৰাইস কিমান আছে লাষ্টৰ মডেল 44000 44000 ও ইফালে আছে আৰু এখন সেম গ্লেমাৰ হয় এখন আহি যাব আপোনাৰ 42000 হয় অনলি 42000 এইটো কিমান চনৰ এইটো আপোনাৰ 16 মডেল ন হয় এবাৰ দেখাই দিছো আপোনালোকে চাওক ধুনীয়া টিপটপ কালাৰো একদম ধুনীয়া হৈ আছে আৰু ইফালেও আছে গ্লেমাৰ এইটো 19 মডেল BS4 এখনৰ দাম আহিছে আপোনাৰ 57000 এইটো 57 ন এইটো কিমানৰ 19ৰ মডেল হয় BS4 ৰ লাষ্ট মডেল এক্সপালস দেখুৱাই দিয়ক এক্সপালস দুইটা আছে হয় ৰেড কালাৰ এফালে আছে ব্ল্যাক বহুতে মোক কমেন্ট কৰিছিল যে এক্সপালস লাগে বুলি তো ইয়াত আছে আপোনালোকে আহিব পাৰে আৰু ৰেটটো মই একেবাৰে কম ৰাখিছো হয় 56000 অনলি আপুনি ভাবি যাওক 56000 এখন গ্লেমাৰৰ দামত আপুনি এক্সপালস পাই আছে আৰু এইটো তোমাৰ হেৰি কিমান চনৰ বুলি ক'লা এইটো 19 মডেল ন হয় তো এইখন সব ৰেড কালাৰৰ এক্সপালস খুব ধুনীয়া কালাৰ চাইও ভাল লাগিছে আৰু দামটো খুব কম ৰাখিছে তো আপোনালোকে আহি ইয়াৰ পৰা লৈ যাব পাৰিব আৰু অন টেবল আৰু অলপ কম বেছি হৈ যাব আপোনাৰ এক্সপালস এখন 20 মডেল 20 লাষ্টৰ হয় 74000 হয় ফাইনান্স বুলি ক'লে ফাইনান্স হৈ যাব আৰু কালাৰটো খুব ভাল লাগিছে হয় ব্ল্যাক এক্সপালস এয়া এবাৰ দেখাই দিছো সকলোকে ভালকে টায়াৰো ধুনীয়া হৈ আছে আপোনালোকে চাওক কত ক্ৰেজ দেখিবলৈ পোৱা নাই আৰু বহুতে মোক কমেন্টত জনাইছিল যে এক্সপালস লাগে বুলি তো ইয়াত দুখন এক্সপালস আছে তো আপোনালোকে আহিলে ল'ব পাৰিব আৰু ইফালে এইটো NS 160 এইটো তোমাৰ পুৰা 10-12000 কিমান লাগে ডিসকাউন্ট মই পুৰা কৰি দিম এইটো প্ৰাইস আপোনাৰ 63000 মোটামুটি 50-51 মানত মই NS 160 দিম এইটো কিমান চনৰ বুলি ক'লা এইটো আপোনাৰ 19 মডেল ন হয় এই আপোনালোকে শুনিবলৈ পাইছে আৰু এয়া চাওক এবাৰ দেখাই দিছো ধুনীয়াকৈ হিৰো ইগনিটৰ মই দিম 28000 ত অনলি 28000 হয় সঁচাই কৈছা নে সঁচাই কৈছো দেখুৱাই দিয়ক নাম্বাৰ প্লেট হয় স্ক্ৰিনশ্বট লৈ আহিলে হ'ল মোৰ নাম্বাৰটো ডিসপ্লেত আহি আছে মোৰ নাম্বাৰত ফোন কৰিলে মই গাড়ী নিদিলে আপুনি স্ক্ৰিনশ্বট লৈ আহিব তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে ইমান কম দাম শুনাইছে আৰু ভিডিওটো যেহেতু প্ৰুভ হৈ থাকিব আপোনালোকে যেতিয়া আহিব এই সেম দামতে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এইফালে আছে আৰু বহুত আছে এনেকুৱা প্ৰাইজৰ এইটো হৈছে আপোনাৰ পালসাৰ 150 এইটো পাব 35000 সঁচাই কৈ আছে নে 35000 নাম্বাৰ প্লেট দেখুৱাই দিয়ক আপুনি তো মোৰ বিশ্বাস হোৱা নাই ইমান কম দাম কৈ আছে কিবা প্ৰব্লেম আছে নেকি বাইক একো প্ৰব্লেম নাই প্ৰব্লেমটো নাই চিল ইঞ্জিন দেখুৱাই দিয়ক সেলফ স্টাৰ্ট কোনো ধৰণৰ আপোনাৰ মেকানিক্যাল ইস্যু নাই 10 টকা খৰচ কৰিব নালাগে তেল ভৰাব চলাব বাস বঢ়িয়া আৰু ইফালে 35000 এইখন আহিব 27000 অনলি Honda Trigger Trigger হয় ইঞ্জিন সিল ফুল মডেল সিল ইঞ্জিন দেখুৱাই দিয়ক কোনো প্ৰব্লেম নাই হয় কোৱাটো একো প্ৰব্লেম নাই 10 টকা খৰচ কৰিব নালাগে গাড়ী সেলফত স্টাৰ্ট হ'ব সেলফত স্টাৰ্ট নহলে মই গাড়ী নিদিও সিল ইঞ্জিন টিপ টপ কন্ডিশন তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে যেহেতু বিশ্বকৰ্মা পূজা আহি আছে খুব কম দামত বাইকখিনি অফাৰত দি আছে তো আপোনালোকে আহিব অফাৰত দি আছে বুলি যে আপোনাৰ কিবা প্ৰব্লেম আছে তেনেকুৱা নহয় 100% গ্যাৰান্টি দি পেলাই দিব তো আপোনালোকে ইয়াৰ পৰা আহি পেলাই লৈ যাব পাৰিব আৰু এইখন গ্লেমাৰ লাষ্ট মডেল এখনৰ প্ৰাইস দেখিছো 54000 এখন কিমান 54 এটো কিমান চনৰ বুলি ক'লা 19 লাষ্ট আৰু বহুত আছে ষ্টক ভিতৰত আহক
দেখা আছো আপোনাক টিভিএস ৰেডিঅ নতুন বুলি ক'লে হ'ল সৰু এটা স্ক্ৰেচ নাই কোনো ধৰণৰ মেকানিক্যাল কাম নাই 11000 চলিছে মাত্ৰ কিমান চলিছে 11000 আৰু এইটো কিমান চনৰ মডেল এটো আপোনাৰ 22 মডেল 22 মডেল প্ৰাইস কিমান প্ৰাইসটো বহুত কম ৰাখিছো মই 67000 অনলি 67000 হয় তো ভিউয়ার্স ডকুমেন্টস এক্সট্রা কোনো চার্জেস নাই একদম নতুন হৈ আছে চাওক যোন ডিলাৰত থকাৰ নিচিনা সেকেন্ড হ্যান্ড যেন লাগাই নাই এয়া এবাৰ ভালকে দেখাই দিছো আপোনালোকক আৰু মাইলেজ দিয়া গাড়ী এখন তো জানে বহুত মাইলেজ দিয়ে 11000 চলিছে যেহেতু নতুনে এই 220 দেখাই দিয়ক কম দাম 43220 43 এটো দাম শুনিবলৈ পাইছে অনলি 43 ৰাখিছে আৰু ইফালে আছে এখন গ্ল্যামাৰ ন হয় হয় গ্ল্যামাৰ হয় এখন কিমান ৰাখিছে 21 মডেল এখনৰ দাম ৰাখিছে 56000 হয় আৰু ইফালে আছে আপাচি এখনো আপোনাৰ বহুত ডিমান্ড আছে আগৰ মডেল হয় এখন ইয়াৰ পিছত আপোনাৰ আপাচি 4B ওলাই গল এইখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 72000 কিমান 72 কিমান চনৰ বুলি ক'লা বাইক নতুনে হৈ আছে 20 মডেল ন এটো ফাইনান্স অফিসত বন্ধ হৈ গল এটো ফাইনান্স হৈ যাব ন Hyundai SP 125 নতুন কোনো ধৰণৰ স্ক্ৰেচ নাই কোনো ধৰণৰ মেকানিক্যাল ইস্যু নাই রানিং কম বয়স কম টপ কন্ডিশন এটো কিমান ৰাখিছে এখনৰ প্ৰাইস ৰাখিছো 64000 হয় আৰু ফাইনান্সৰ ব্যৱস্থা হৈ যাব আৰু ইফালে আছে Pulsar 125 10000 চলিছে অনলি হয় এটো কিনি পেলাই চলোৱাই নাছিল রানিং হোৱাই নাই আপুনি টায়ার কেটা দেখিলো গম পায় আৰু তাৰ কন্ডিশন চাওক ভাইজার চাওক কোনো এটা সৰু এটা স্ক্ৰেচ নাই তাকে এয়া টায়ার চাওক একদম নতুন হৈ আছে আৰু এটো প্ৰাইস কিমান ৰাখিছা 74000 আৰু এটো আছে এটো NS 125 সেম প্রাইস সেম এজ সেম বাইক যিকোনো এটা প্ৰবলেম নাই দেখিবলৈ পাইছো একদম কত ক্ৰেশ নাই আৰু আপোনালোকে টায়াৰটো চাওক এনেকুৱা ক্ষয়ে হোৱা নাই আৰু খুব ধুনীয়া কন্ডিশনত আছে কালাৰটো একদম ধুনীয়া হৈ আছে আৰু ইফালে আছে আপাচি RTR 160 20 মডেল এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 68000 হয় আৰু ইফালে আছে টায়ার নতুন পিছফালৰ টায়াৰটো চেঞ্জ হৈছে নতুনকে ৰিসেন্টলি লগোৱা হৈছে আৰু ইফালে পালসার 150 ডাবল ডিস আপোনাৰ ডাবল ABS টপ মডেল কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 73000 ন আৰু ইফালে এখন আছে সুপার স্প্লেন্ডার এখনৰ 57000 21 মডেল 21 মডেলৰ ন হয় সেম সুপার রেড কালাৰৰ 21 মডেল মাত্ৰ 17000 মান চলিছে এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 64000 হয় আৰু ইফালে এটো TVS 27000 27000 অনলি প্রবলেম তো নাই একো প্রবলেম নাই এখন TVS স্টার সিটি মাইলেজৰ ৰাজা 70 প্লাস দিয়ে মাইলেজ এখন গাড়ী নতুন হৈ আছে 22 মডেল একেবাৰে নতুন হয় কিমান প্ৰাইস ৰাখিছো 53000 ফাইনান্স লম বুলি ক'লে ফাইনান্স হৈ যাব আৰু এখন FZ ভাৰ্জন 3 এখন আপোনাৰ 20 মডেল হয় এখনৰ প্ৰাইস 70000 আৰু ইফালে এখন হৈছে আপোনাৰ Honda Twist এখনৰ প্ৰাইস ৰাখিছো 32000 অনলি 32000 তুমি আজি যিখিনি বাইকৰ দাম আমাৰ ভিউয়াৰ্সক কলা একদম কম দাম কি প্ৰবলেম আছে নেকি মই আকৌ কম দামৰ কাৰণ আছে মই ভিডিওখন স্টার্ট কৰাৰ আগতে মই কৈ দিছো আজি যিমান বাইক দেখুৱাম মই 10000 টকাৰ মই পূজাৰ কাৰণে এটা অফাৰ ৰাখিছো সেই হিচাপে 10000 কমকে কৈছো মই সব বাইকৰ আৰু দাম কি কোনো প্ৰবলেম তো নাই একো প্ৰবলেম নাই মই যোনটো দাম কৈছো প্ৰবলেম থকা গাড়ী আমি নুঠাও আমাৰ 10টা গাড়ীৰ খবৰ আহিলে আমি 10টা গাড়ী নুঠাও 10টাৰ পৰা আমি পুৰা চেক কৰি পেলাই জানি বুজি কি প্ৰবলেম আছে 10টাৰ পৰা আমি দুটামান গাড়ীহে আমি উঠাও বঢ়িয়া আৰু ইফালে গ্ল্যামাৰ এখন দেখিবলৈ পাইছো গ্ল্যামাৰ হয় গ্ল্যামাৰখন মই 48 ত দিম 21 মডেল হয় 48 হয় নাম্বাৰ প্লেট খহ দেখাই দিয়ক আমি ইলিগেল কাম নকৰো ফ্ৰড কাম নকৰো যোনবিলাক যি প্ৰবলেম হয় আমি ডাইৰেক্ট কৈ দিও কাস্টমাৰে লৈ গৈ পেলাই তাৰ পিছত কিবা হেৰি কৰিব সেইবিলাক আমাৰ নাই আমাৰ হৈছে কি প্ৰবলেমটো ইয়াতে ধৰা পৰিব লাগিব কি প্ৰবলেম আছে সেইটো আমি ক্লিয়াৰ কৰি দিও RS বহুত ডিমান্ড RS 200 ব্ল্যাক কালাৰ মানে ব্ল্যাক টুৰ আৰু কবি নালাগে অলপ বেছিয়ে ডিমান্ড আৰু এটো প্ৰাইস কিমান ৰাখিছে এখনৰ দাম ৰাখিছো 73000 হয় এটো কি কোনো ধৰণৰ মেকানিক্যাল ইস্যু নাই পুৰা টিপ টপ জনে চলাই চাব কি পছন্দ হ'বই ফাইনান্স লম বুলি ক'লে ফাইনান্স হৈ যাব কোনো অসুবিধা নাই এয়া চাওক ভিউয়াৰ্স
RS 73,000 200 কি ধুনীয়া কণ্ডিশ্যনৰ চাওক আপোনালোকে কতো প্ৰব্লেম নাই আৰু আমাৰ যি ডিলাৰৰ ওনাৰ জয়নাল ভাইয়ে কৈছে যে ইয়াত কোনো ডিফেক্টেড বাইক নাৰাখে আৰু এইটো পালচাৰ পালচাৰ 150 এইখন 46,000 অনলি হয় 18 মডেল হয় বয়সো কম আছে ৰানিঙো কম কণ্ডিশ্যনো বহুত ভাল কালাৰটো এইটো ধুনীয়া তো এখন কোনো ধৰণৰ মেকানিকেল ইছ্যু নাই এখন হৈছে আপোনাৰ 180 লিখা আছে 220 একচুৱেলি 220 নহয় এইটো 180 হয় এইখনৰ প্ৰাইচ 74,000 এইটো কিমান চনৰ বুলি ক'লা পালচাৰখন 18 মডেল 18 মডেল হয় এইটো 20 এফালেও 220 হয় এইখনৰ প্ৰাইচ আপোনাৰ 78,000 78 আপোনাৰ KTM এখন 2020 মডেল আৰু এইখনৰ দামো মই বহুত কম ৰাখিছোঁ হয় অনলি 87,000 অনলি 87,000 কেছ ল'ম বুলি ক'লে কেছ হৈ যাব ফাইনেন্স বুলি ক'লে ফাইনেন্স হৈ যাব এখন চাওক ডিউক কোনো ধৰণৰ মেকানিকেল ইছ্যু নাই আগে পিছে টায়াৰ চায়াৰ সব ঠিক আছে তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পালে যে কি কি নতুন কালেকশ্যন আহিছে দাম কি আৰু আপোনালোকে সদায় কৈ থাকে যে কম ৰেটত বাইক লাগে আৰু আজি যিখিনি আমাৰ ডিলাৰৰ ওনাৰ জয়নাল ভাই আপোনালোকক ক'লে খুব কম ৰেটৰ পৰা আৰম্ভ কৰি হেভি ৰেটলৈকে আছে তো আপোনালোকে বিশ্বকৰ্মা পূজা আহি আছে ইয়াৰ আগত আহি পেলাই ভিজিট কৰিব পাৰে আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আগলৈকো এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ